চ' হে গাইজ, চ' যেতিয়াৰ পৰা ৰুদ্ৰৰ ট্ৰেইলাৰটো ৰিলিজ হ'ল তেতিয়াৰ পৰা সকলোৱে অকল ৰুদ্ৰৰ কথাই পাতি আছে। গোটেই অসমে অকল ৰুদ্ৰৰ কথাই পাতি আছে যে ৰুদ্ৰ আমি চাবলৈ যাম। ইনফেক্ট মই বেলেগ ভিডিঅ'ৰ কমেণ্ট বক্সতো অকল ৰুদ্ৰৰ কথাই পাই আছোঁ যে চবেই ৰুদ্ৰৰ কাৰণে এক্সাইটেড হৈ আছে আৰু হ'বও লাগিব, কাৰণ ৰবি শৰ্মা ডাঙৰীয়াৰ এখন মুভি হয় আৰু ইয়াৰ আগতে শ্ৰী ৰঘুপতিয়ে কেনেকুৱা অৱস্থা কৰিছিল গম পায় সকলোৱে। কিমান ভাল এখন চিনেমা আছিল, ব্লকবাষ্টাৰ হৈছিল মুভিখন, আৰু এতিয়ালৈকে সেইখনৰ ৰেকৰ্ড কোনো ভাঙিব পৰা নাই, কিন্তু কি ঠিক ৰুদ্ৰই ভাঙি দিব পাৰে। আৰু কেইটামান মই পইণ্ট গম পালোঁ ৰুদ্ৰৰ বিষয়ে নেটত চাওঁতে, আৰু চাই পেলাই মোৰ শ্বক হৈ গ'লোঁ, আৰু সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই পেলাই কৈ দিওঁ আৰু আজি সেইটোৰ ওপৰতে কথা পাতিম। চ' ৰুদ্ৰৰ বাজেট হয় এৰাউণ্ড 2 কোটিৰ ওপৰত। ইয়াৰ আগতে শ্ৰী ৰঘুপতিৰো 2 কোটি মানে আছিলে বাজেট, আৰু বৰ্তমান ৰুদ্ৰৰ যোনটো একশ্যন ডাইৰেক্টৰ হয় সেই মানুহজনেই ডাইৰেক্ট কৰিছিল বলীউডৰ এনিমেল মুভিখনৰ একশ্যনবোৰ। গতিকে এইটো জানি পেলাই মই শ্বক হ'লোঁ। এইটো সঁচা নে মিছা মই নাজানো, কিন্তু যেনেকৈ মই দেখা পালোঁ আপোনাক মই দেখাই দিছোঁ লিখাটো, তাতে লিখা আছে যে হয় কথাটো, আৰু যদি সঁচাকৈ হয় তেন্তে একশ্যন মাইণ্ড ব্ল'য়িং আমি দেখিবলৈ পাম চিনেমাখনৰ ভিতৰত। এতিয়া ট্ৰেইলাৰটো চাই পেলাই ইমানখিনি জাজ কৰিব নোৱাৰি, যদিও ভাল লাগিছে ট্ৰেইলাৰটোৰ একশ্যনবোৰ, কিন্তু যদিও সেনেকুৱা হয় তেন্তে আৰু বেছি ভাল হ'ব একশ্যনবোৰ তাতে, আৰু অবভিয়াছলি মুভিখন বহুত বেছি ভাল হ'ব, আৰু 2 ঘণ্টাৰ ওপৰত মুভি হ'ব। আৰু মুভিখন 4টা জেগাত শ্বুট কৰিছে, আছাম, অৰুণাচল, তাৰপিছত হায়দৰাবাদ আৰু অন্ধ্ৰপ্ৰদেশ। গতিকে এনেকুৱা জেগাত শ্বুট কৰিছে, গতিকে মুভিখন অবভিয়াছলি কিবা এটাতো আছে মুভিখনৰ ভিতৰত, আৰু জাষ্ট এক্সপেক্টেশ্যনছ ভাৰ্চেছ ৰিয়েলিটি নহ'লেই হ'ল। আৰু যদি মানে শ্ৰী ৰঘুপতিৰ ৰেকৰ্ডটো ভাঙিব পাৰে তেন্তে মানে ৰঘুপতিয়ে মানে আমাৰ ৰবি শৰ্মাই নিজে ভাঙিব পাৰিব, কাৰণ এতিয়ালৈকে বৰ্তমান বেলেগ কোনো চিনেমা ভাঙিব পৰা নাই। শ্ৰী ৰঘুপতিয়ে টোটেল লাইফ টাইমত ইনকাম কৰিছিল 13 কোটিৰ ওপৰত। মুভিখনৰ বাজেট আছিল 2 কোটিৰ ওচৰা-ওচৰি, আৰু 13 কোটিৰ ওপৰত ইনকাম কৰাটো এখন অসমীয়া চিনেমাই, গতিকে এইটো বহুত ডাঙৰ এটা কথা। আৰু মুভিখন 1 মাহৰ ওপৰলৈকে কিছুমান থিয়েটাৰ বা কিছুমান হলত চলি আছিলে মুভিখন, আৰু বৰ্তমান শ্ৰী ৰঘুপতি আহিছে, বেছিদিন নাই আৰু 11 দিনমান আছে। 11 দিনৰ পিছত শ্ৰী ৰঘুপতি আমি সকলোৱে চাবলৈ পাম, আৰু স্পাই থ্ৰিলাৰ, একশ্যন, লগতে ইম'শ্যন, লগতে এক্সট্ৰা ড্ৰামা কিছুমানো আছে। গতিকে চাওঁ, অপেক্ষা কৰিছোঁ, মুভিখন আহিলে মই নিশ্চয় আপোনালোকক জনাম আৰু নিশ্চয় ৰিভিউ এটা দি দিম। আৰু আপোনালোকে এইখন মুভিৰ কাৰণে এক্সাইটেড হৈ আছে নাই মোক নিশ্চয় কমেণ্টত জনাব, আৰু কেইদিনমান আগতে ৰিলিজ হোৱা ভাইমন দাখন চালে নাই সেইটো কমেণ্টত জনাব, আৰু যদি চোৱা নাই তেন্তে মোৰ ৰিভিউ এটা আছে, চাই লওক, তাৰপিছত চিনেমাখন চাব পাৰিব।